নমস্কাৰ বন্ধু-বান্ধৱীসকল এডিআৰই চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ আপোনালোকলৈ আগবঢ়াইছো এতিয়াৰ পৰাই আপোনালোকে পঢ়া-শুনা চলাই যাওক নিশ্চয়কৈ আপোনালোক উপকৃত হ'বই আপোনালোকে ভিডিঅটো প্ৰথমৰ পৰা শেষলৈকে চাব আৰু আপোনালোকলৈ এটা মোৰ অনুৰোধ যি সকলে এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই আপোনালোকে সাবস্ক্ৰাইব কৰি ল'ব কোৱেশ্চন নম্বৰ 1 ভাৰতৰ ৰাষ্ট্ৰপতি হোৱা প্ৰথম অসমীয়াজনৰ নাম কি অপচন এ মহানন্দ বি যতীন্দ্ৰনাথ দুৱাৰা সি ডক্টৰ ফকৰুদ্দিন আলী আহমেদ ডি নিপন বৰুৱা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি ডক্টৰ ফকৰুদ্দিন আলী আহমেদ কোৱেশ্চন নম্বৰ 2 অসমৰ উচ্চ ন্যায়ালয় ক'ত অৱস্থিত অপচন এ গুৱাহাটী বি গোৱালপাৰা সি তেজপুৰ ডি শিলচৰ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ গুৱাহাটী Question number 3 অসমৰ কোন ঠাইত বিলাতী মাটিৰ কাৰখানা অৱস্থিত অপচন এ ধুবুৰী বি বুকাজান সি তেজপুৰ ডি গোলাঘাট ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি বুকাজান Question number 4 হিউৱেনচাং অসমলৈ অহাৰ সময়ত কামৰূপৰ ৰজা কোন আছিল অপচন এ চক্ৰধ্বজ সিংহ বি বীৰপাল সি কুমাৰ ভাস্কৰ বৰ্মন ডি ৰুদ্ৰসিংহ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি কুমাৰ ভাস্কৰ বৰ্মন Question number 5 ISROৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত অপচন এ নতুন দিল্লী বি বেংগালুৰ সি অসম ডি গুজৰাট ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি বেংগালুৰু Question number 6 বাংলাদেশত বৰাক নদী কি নামেৰে জনা যায় অপচন এ যমুনা বি মেঘনা সি গংগা ডি পদ্মা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি মেঘনা Question number 7 ভাৰতৰ উত্তৰ পশ্চিম অংশত কোনখন মৰুভূমি আছে অপচন এ থৰ মৰুভূমি বি গোবি মৰুভূমি সি কালাহাৰী মৰুভূমি ডি সাহাৰা মৰুভূমি ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ থৰ মৰুভূমি Question number 8 কোন চনত অসমীয়া ভাষা ৰাজ্যিক ভাষা হিচাপে স্বীকৃতি লাভ কৰে অপচন এ 1961 চনত বি 1947 চনত সি 1861 চনত ডি 1761 চনত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ 1961 চনত Question number 9 কপৌ ফুলক অসমৰ ৰাজ্যিক ফুল হিচাপে কোন চনত গ্ৰহণ কৰা হৈছিল অপচন এ 16 মাৰ্চ 2003 চনত বি 4 এপ্ৰিল 2004 চনত সি 4 এপ্ৰিল 2003 চনত ডি 4 মাৰ্চ 2004 চনত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি 4 এপ্ৰিল 2003 চনত Question number 10 ভাৰতবৰ্ষৰ প্ৰথম কৃত্ৰিম উপগ্ৰহটোৰ নাম কি অপচন এ আৰ্যভট্ট বি ৰামানুজন সি ব্ৰহ্মগুপ্ত ডি মহাবীৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ আৰ্যভট্ট ধন্যবাদ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেন্ট কৰিব আৰু আগন্তুক এনে ধৰণৰ ভিডিঅ'সমূহ লাভ কৰিবৰ বাবে কাষৰ বেল আইকনটো প্ৰেছ কৰি দিব